নমস্কাৰ জনাইছো সকলোকে আৰু এটি নতুন ভিডিঅ'লৈ আসলতে আজি মাত্ৰ অকমান বেলেগ হ'ব পাৰে কাৰণ মই আজি ঘৰৰ ভিতৰত নহয় বাহিৰত ডাবিং দিছো আৰু সেইদিনাখনে আমি গৈছিলো অম্বুবাচী মেলালৈ বুলি 25 তাৰিখ আছিল ভিডিঅ'টো শেষলৈকে চাব বহুত কিবা কিবি দেখিবলৈ পাই আছে বাৰিকা নাপা মা আমি খেল লৈ যাব না হে ৰে ক'ত যায় আছা না 20 টাকা ভাড়া দে বাবু 20 টাকা ভাড়া এই 20 টাকা ভাড়াৰ পিছফালে লুকাই থকা কথাটো এইটোৱে যে আমি গাড়ীত নুঠুতে সেই কৰজনে কৈ দিছিল যে 20 টাকাকে দিব লাগিব জালুকবাৰীলৈ বুলি কিন্তু মুছা কলেনো কি হ'ব মোটামুটি 8 বছৰ 9 বছৰ মানৰ পিছত উঠিছো গাড়ীত মানে এনেকে লাইন গাড়ীত আৰু সিটি বাস বুলি ক'ব লাগিব বা লাইনত চলা গাড়ী বুলি ক'লেও ভুল নহ'ব যি নহওক বাৰু ইমান ধুনীয়া পৰিৱেশৰ মাজেৰে আমি গৈ পালো ব্ৰহ্মপুত্ৰ ব্ৰিজ আৰু ব্ৰহ্মপুত্ৰৰ এইখিনি ইমান ধুনীয়া নাজাৰা উপভোগ কৰি আমি গৈ পামেই আৰু মোৰ কিন্তু জীৱনত প্ৰথমবাৰৰ বাবে আছিল অম্বুবাচী মেলা মোৰ লগত কি হ'ল সকলো দেখা পাব এই ভিডিঅ' আৰু 50 মিনিট আছে আমি গেট পাবলৈ হা আমাৰ একে হত বম্ব হেৰি কি আছে হ'বতো যাই আছো আৰু গুৱাহাটী ট্ৰাফিক জামৰ কথাটো আপোনালোকে জানে তাৰ মাজত চলি আছে অম্বুবাচী মেলা তো কিটো লেভেলত ট্ৰাফিক জাম হ'ব পাৰে আপোনালোকে চিন্তা কৰক তাৰ মাজতে আমি পালো ভঙাগড় মেডিকেলত যোৱা এখন গাড়ী যিখন ষ্টাফ বাছ আছিল সেইখনতে উঠি পেলাই গৈ আছিলো কিন্তু জাম চাওকচোন এনেকুৱা লেভেলত যাম না তো পুলিচজনে কি কয় শুনকচোন মানে পুলিচজনে যেতিয়া আমাক 12 মিনিট থকা বুলি ক'লে তেতিয়া আমি দৌৰা পুৰা আৰম্ভ কৰি দিছিলোঁ কাৰণ আমাৰ হাতত বেছি সময় নাছিল কিন্তু 4 মিনিট আগত গৈ পেলাই আমি সোমাবলৈ সক্ষম হ'লোঁ চাওকচোন যেতিয়া কোনোবা এটা জেগাত মনৰ পৰা যোৱাৰ ইচ্ছা থাকে ন যেনেকৈ নহওক সেই বস্তুটো বা সেই কামটো সম্ভৱ হৈ উঠে ঠিক তেনেকৈ মোৰ লগত হ'ল ময়ো গ'লোঁ মোৰ যোৱাৰ মন আছিল এইবাৰ তো ঠিক তেনেকৈ আমি 4 মিনিট আগত গৈ পেলাই সোমাইছোঁ কিমান ভাল লাগে ন যে যদি সেই 4 মিনিটত আমি সোমাব নোৱাৰিলো তেতিয়াহ'লে আকৌ সেই ৰাতিপুৱা 5টা বজালৈকে আমি ৰখিব লাগিব যিটো বস্তু মনৰ পৰা বিচাৰা যায় না পুৰা পোৱা যায় কিমান 1.5 কিলোমিটাৰ মান দাউলো নেকি 2 কিলোমিটাৰ আপ হৈছে 2 কিলোমিটাৰ আপ দাউছো বাপৰে সেইটো কোনোদিন এনেকৈ দাউৰিয়ে পোৱা নাই চলো ওপৰত যাম ডাইৰেক্ট ঠিক তেনেকৈ আমি আকৌ যাত্ৰা আৰম্ভ কৰি দিলোঁ একদম ওপৰলৈকে বুলি কিন্তু ৰৈ গৈছিলোঁ ৰেষ্ট লৈ গৈছোঁ কোনো প্ৰব্লেম নাই আপোনাৰ মনত এবাৰলৈকেও নাহে যে মোৰ ইমান ভাগৰ লাগিছে কিমান ভাগৰ লাগিছে এবাৰলৈকেও নাহে মই ডাঠি ক'ব পাৰোঁ কিমান মানুহ দেখিছো আজি ইমান বাই বাই सिस्टम पार देंगे अभी मजा आएगा ना भिड़ो মঞ্জু পলাছা এ মঞ্জু মার এ সানা র বঢ়িয়া কাম করছি মই আপোনালোকক কোনো দিন কৈ পোৱা নাই যে মোৰ ভিডিঅ'ত লাইক কৰক বা কিবা কৰক আচলতে আপোনালোকে যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব বা শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব যি নহওক বাৰু এনেকুৱা এডাল বাঁহ ওলাই আছিলে এটা মানুহ খুন্দা খোৱা দেখা পালোঁ আগতে কিমান মানুহে খুন্দা খাইছে আমি দেখা নাই তাৰপিছত আমি এই ব্যৱস্থাটো কৰিলোঁ যাতে আৰু মানুহে তাত আহি খুন্দা নাখাওক বহুতৰে ছাল এৰি যায় তাৰমানে আমাৰ চকুৰ আগত এজনৰ ছাল এৰি গৈছে তাৰমানে আপোনালোকে মানুহ চাওক না কেনেকুৱা মানুহ সেইফালে পূৰা জাম লাগি আছে আৰু এইফালে তাৰমানে ৰাখি থৈ দিছে আৰু তো সেইটো কাৰণে অকণমান খালী হৈ আছে নহয় এইবিলাক এইটো বিক্ৰী কৰি আছে আৰু মানুহৰ জামৰ মাজতে কাকতি পাৰ্চেণ্টেজত লগ পাই গ'লোঁ মানে কাকতিৰ কাৰণে ভিডিঅ' কৰা নাই তেখেতসকলৰ কামটোক দেখি পেলাই মোৰ ভাল লাগিল সেইটো কাৰণে ভিডিঅ' ক্লিপ দুটা ৰাখি থৈ দিলোঁ আৰু এইফালে পুৰা মানুহ জাম লাগি গৈছে সেইফালে আকৌ ৰাখি থৈ দিছে মাজতে খালী আৰু খালীখিনিত আমি আৰু ৰেষ্ট লৈ আছোঁ টিকু কি কবি ভাগৰ লগা নাই
আমার ফেলে বাবু ভাগা লাগা নাই এ না ভাগা লাগছে না এরাও ভাগা লাগছে সবরে ভাগা লাগিয়েছে উপায় নাই মানুহৰ ইমানে সমাগম তাৰমানে বেটেলিয়ান কেইজনে দেখিছেনে উপায় নাই সিহঁতৰ ৰাস্তা তাৰমানে সেইটোৱে হ'ল আৰু ৰাস্তা দি যাবৰ কাৰণে তেখেতসকলৰ কাৰণে জাগাই নাই মানুহ ইমান মানুহ মানে আমি গৈ আছিলোঁ আৰু গৈ থাকোঁতে এনেকুৱা জাম দেখিছে তাৰ মাজতে এজনে কি কৰি আছে চাওকচোন ওপৰত আৰু বহুত জাম ফালি পেলাই আপোনালোকে দেখি পাইছেনে আহি পালোঁ মা কামাখ্যাৰ মেইন মন্দিৰৰ দুৱাৰদলি যি নহওক যিসকলে ভালকৈ ভিডিঅ'টো চাই আছে এইখিনিলৈকে সকলোৱে এটা মূৰ দুৱাই সেৱা কৰি লওক আমিও সেৱা কৰি লৈছোঁ গধূলি 6টা বজাৰ পৰা ফাইনেলি দেখা আছোঁ আপোনালোকক মানুহ সেৱা ল'ব এয়াই অম্বুবাচী মেলা ফাইনেলি মই আপোনালোকক কৈছিলোঁ নহয় মনৰ পৰা বিচাৰিলে সকলো সম্ভৱ বুলি আপোনালোকে দেখিছেনে মোৰ গলত বেজ আৰু এই বেজখন থাকিলে পুলিচ চিকিউৰিটিৰ কোনো প্ৰব্লেম নাই সকলোতে যাব পাৰি আৰু মই য'ত বহিছিলোঁ তাৰ পৰা ভিউটো বহুত ধুনীয়া হয় বন্ধু বহুত বেছি ধন্যবাদ তুমি এখন মোক দিয়াৰ কাৰণে আৰু তুমি কোৱাৰ কাৰণে তোমাৰ নামটো ৰিভিল নকৰিলোঁ কিন্তু অন্তৰৰ পৰা বহুত বেছি ধন্যবাদ তাত বহি পেলাই সঁচাকৈ সুন্দৰ এটা ভিউ আমি উপভোগ কৰিলোঁ তো ভিডিঅ'টো সামৰণি কৰিম আমি গোটেই ৰাতিটো ৰখিম গৈ আছোঁ এতিয়া ৰাতিপুৱা হ'বৰ কাৰণে মাত্ৰ আৰু অলপ বাকী অলপ ৰেষ্ট লওক ভোৰ হোৱাৰ লগে লগে ঘৰত যাম আৰু বহুত ভাগৰ কিন্তু ভাগৰটো অনুভৱ হোৱা নাই তো ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰি পেলাই আজিৰ ভিডিঅ'টো সামৰি পেলাইছোঁ বাই বাই আকৌ এটা নতুন ভিডিঅ'ত লগ পাম